হাজোৰ কুমাৰপাৰা গোপাল থানত ৩৮ বছৰীয়া বৰ্ণিল পৰম্পৰা। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কুমাৰপাৰা গোপাল থানত হয়গ্ৰীৱ মাধৱ, কেদাৰ আৰু কামেশ্বৰ তিনিওজনা গোসাঁই হাজো পৰিভ্ৰমণ কৰি তিনিওজনা মহাপ্ৰভুৱে জিৰণি লয়। সেই উপলক্ষে হাজোৰ কুমাৰপাৰা গোপাল থানত ১৯৮৭ চনৰে পৰা চলি অহা গোসাঁই জিৰোৱা পৰ্বত সমূহ ধৰ্মপ্ৰাণ ৰাইজে সেৱা লৈ এক আধ্যাত্মিক পৰিৱেশৰ গুণানুকীৰ্তন কৰে। উল্লেখ্য যে তিনিওজনা মহাপ্ৰভু কুমাৰপাৰা ধূপৰ তলত জিৰণি লৈ গোসাঁই যোৱা আলিয়েদি পাখাই মেলা হৈ চকামতলিত বহে আৰু তাৰ পৰা পোনে পোনে গৈ ওজাতলা দি গৈ গায়ন তোলা হৈ নিজ নিজ মন্দিৰত প্ৰৱেশ কৰে। অনুষ্ঠানটো এইটো আমাৰ ৰজাদৌল উপলক্ষে হোৱা অনুষ্ঠান। আজি ৩ দিন আগতে ৰজাদৌল হৈছিলে। এই ৰজাদৌলত আমাৰ চলন্ত মাধৱ, যিটো আমি সময়ে সময়ে তেওঁক আমি শুৱালকুছিৰ পৰা আৰম্ভ কৰি হাজোৰ বিভিন্ন অনুষ্ঠানত ধৰ্মীয় জেগাবিলাকত আমি ঘূৰাই নিওঁ আৰু গাঁৱৰ প্ৰত্যেকৰ পদূলি পদূলি প্ৰসাদ দি তেওঁলোক ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰি আশীৰ্বাদ বিচাৰে। সেই আশীৰ্বাদ মতে আজিও এই অনুষ্ঠানটো হৈছে। অৱশ্যে এই অনুষ্ঠানটো অইন অনুষ্ঠানৰ লগত নিমিলে। এইকাৰণে ইয়াত যিটো ৰজাদৌল বুলি কোৱা হয়, এই ৰজাদৌলটো অসমত নাই, ভাৰতবৰ্ষতো নাই, পৃথিৱীতো ক'তো নাই। এই ৰজাদৌলটোৰ উৎপত্তি হৈছে প্ৰমত্ত সিংহই যেতিয়া ইয়াতে এই আমাৰ হাজো মাধৱ মন্দিৰ হৈছিলে, হোৱাৰ পিছত যেতিয়া তেওঁলোকে এইবিলাক শাসনভাৰ ল'লে, এইবিলাক চলালে, পূজা পাৰ্বণ কৰিবলৈ ল'লে, তেতিয়া ইয়াতে পঞ্চতীৰ্থ হিচাপে হাজোত মাধৱ, কেদাৰ, কামেশ্বৰ, কমলেশ্বৰ এই গোটেইখিনি পঞ্চতীৰ্থ হিচাপে ইয়াত বিভিন্ন ধৰণে পূজা পাৰ্বণ যাগ যজ্ঞ আদি আৰম্ভ হ'ল। আৰু ইয়াতে মন্দিৰবিলাক হ'ল বিশ্বকৰ্মা হতুৱাই আমাৰ বিষ্ণুৱে নিজেই ভগৱানে মানৱ হৈ অৱতাৰ ধৰি পেলাই আহি ইয়াতে মন্দিৰ সাজিলে। তাৰপিছতে মন্দিৰ সজাই বহু বছৰ পিছলৈকে থকাৰ পিছত আৰ্যবিলাকৰ বসতি হ'ল। আৰ্যবিলাকৰ পিছত আহোমসকল আহিলে, ৰাজত্ব কৰিলে। ইয়াত পূজা পাৰ্বণ কৰিবৰ কাৰণে বেলেগ বেলেগ ঠাইৰ পৰা, কোনো যদি ঠাইৰ পৰা ব্ৰাহ্মণসকলক আনিলে, সেৱাইতসকলক আনিলে, আনি কৰিলে। আৰু এনেধৰণে পূজা পাৰ্বণ কৰি এই মাধৱক, চলন্ত মাধৱ যিটো, সেই মাধৱক আমাৰ গোটেই হাজোতে ঘূৰাই ফুৰা হয়। বিভিন্ন পূজা পাৰ্বণ আজি আছে, উৎসৱবিলাক আছে। উৎসৱত আজি এই উৎসৱটো হয় ৰজা ভগোৱা উৎসৱৰ লগত সংগতি ৰাখি আমাৰ আজি ৩ দিন আগতে প্ৰমত্ত সিংহই যেতিয়া তেওঁ পৰিবাৰ ৰজত চলা হৈছিলে, মানে মেনেজ হৈছিলে, তেতিয়া তেওঁ মেইন উৎসৱটো উপভোগ কৰিব পৰা নাছিল। সেই উপভোগ কৰিব নোৱাৰাৰ কাৰণে ৰজাই কৈছিলে যে 15 দিন পিছত মেইন পিৰিয়ডটো যোৱাৰ পিছত মই আকৌ এনেকুৱা এটা অনুষ্ঠান পাতি দিম। আৰু সেই হিচাপে এই অনুষ্ঠানটো পাতিলে। যিটো মূল দৌল আছিল, দৌল লগত লগ লাগি সেই ৰজাদৌল হ'ল। আজি 3 দিন আগতে হৈ গৈছে। আমাৰ মাধৱ মন্দিৰত দৌল ঘৰ আছে আৰু সেই দৌল ঘৰত তেওঁ পূজা কৰি হোম চোম কৰাৰ পিছত আমাৰ চলন্ত মাধৱক সেই দৌল ঘৰত ৰাখি থোৱা হৈছে। তাত আমাৰ চন্তি চিপাহী ৰাখি চববিলাকে তাত ৰাখি পেলাই আমি তাতে তেওঁ ৰাখিছোঁ। আজি তাৰ পৰা নমাই আনিছোঁ। আনি এতিয়া এই বিভিন্ন ঠাইত আমি কুমাৰপাৰাই নহয়, কুমাৰপাৰাৰ পিছত আৰু বিভিন্ন জেগা আছে আমাৰ এইবিলাক কি কয় আমাৰ চকামতলি আমাৰ আৰু বেলেগ বেলেগ জেগা আছে। এই জেগাবিলাকত এতিয়া যোৱা হ'ব। আৰু ইয়াতে আজি 38 বছৰ হ'ল। 38 বছৰ হ'ল কুমাৰপাৰাত এই যিটো অনুষ্ঠানটো হৈছে, এই অনুষ্ঠানটো 38 বছৰ হ'ল। 38 বছৰ এনেকৈ মানুহে আজিৰ তাৰিখত ভোগ খায়, নাম প্ৰসংগ হয়, সেৱা কৰে ভগৱানক। আৰু মানুহে ভোগ খাই উঠি তাৰপিছত আকৌ ভগৱানক গোটেইকেইদিনে তিনিটা গোসাঁইকে আমি পঠিয়াই দিয়া। তেওঁলোকে এতিয়া গৈ আছে, প্ৰসাদ লৈ গৈ আছে। মানুহৰ বিভিন্ন পদূলিবিলাকত ৰাখি সেৱা শুশ্ৰূষা কৰি গৈ আছে, আশীৰ্বাদ দি গৈ আছে। আৰু আজিও এই অনুষ্ঠানটোত তেখেতে বিষ্ণুৱে আশীৰ্বাদ দিছে আৰু যাতে গোটেই মানুহখিনিও উন্নতি হয়। এইখিনিয়ে আজি পৰ্বতৰ অনুষ্ঠান। আমাৰ আজি হয়গ্ৰীৱ মাধৱ, কেদাৰ, কামেশ্বৰ এই 3জনী গোসাঁই আমাৰ আজি কুমাৰপাৰা বেজপাৰাৰ পৰা আহি কুমাৰপাৰা গোপাল থানত তেওঁলোকে পদাৰ্পণ কৰিছে। আজি আমাৰ এই এনেকুৱা পৰ্বটো প্ৰায় 38 বছৰ হ'ল। 1987 চনৰ পৰা এই পৰ্বটো হৈছে। তেতিয়া আমি বেজপাৰা আৰু কুমাৰপাৰা ৰাইজে লগ লাগি আমি এসময় হিচাপে আমি এই পৰ্বটো কৰিছিলোঁ। এইটো পৰ্বটো বৰ্তমান সেনেকুৱাই কৰি আছোঁ। গতিকে ভৱিষ্যতে যেন আমি আৰু ভালমতে কৰিব পাৰোঁ। আৰু আমি এতিয়া থানখনৰ যিখিনি আমাৰ ৱাল সেইবিলাক দিয়াৰ কাৰণে আমি কৰি আছোঁ। আৰু ইতিমধ্যে আজি MLA বাইদেউ আমাক 1.5 লাখ টকা আমাক আজি এটা অনুদান দিছে। আমি তাৰে কিবা ৱাল কাৰণে আমি কৰিম বুলি ভাবিছোঁ ৰাইজে লগ লাগি। গতিকে এনেকুৱা
কিমান এটা উৎসৱ প্ৰায় 500-600 মানুহ ইয়াত উপস্থিত হৈছে আমাৰ খুব ভাল লাগিছে আৰু এনেকুৱা সকলোৱে মানে এতিয়া আমি যিটো দেখি ধৰ্মৰ প্ৰতি সকলোৱে উৎসাহ আছে উদ্দীপনা আছে আৰু এনেকুৱা আমি আৰু ভৱিষ্যতে ভাল কৰিম বুলি ভাবিছোঁ এই দুখন ৰাইজে আমাৰ ইয়াত একগোট হৈছে আৰু বেলেগৰ মানুহ আহি ইয়াত একগোট হৈছে গতিকে আমি সেইটোকে ভাল পাইছোঁ আৰু এনেকুৱা শুদ্ধি মনে যেন আমি কামবিলাক কৰিব পাৰিছোঁ সেয়ে আমাৰ ভাল লাগিছে আৰু সকলোৱে যেন সুকলমে গোপাল ভোগ আৰু প্ৰসাদ খাই যাব পাৰিছে এইখিনি আমাৰ মনত খুব ভাল লাগিছে আৰু ৰাইজে কোনো হেৰি হোৱা নাই ভালমতে গোপাল ভোগ লৈ ঘৰা ঘূৰি যাই আছে আৰু আমাৰ হয়গ্ৰীৱ মাধৱ কেদাৰ এইবিলাকো আমাৰ এতিয়া বৰ্তমান ইয়াৰ পৰা গুচি গ'ল আৰু আমি এতিয়া লাহে লাহে এই ঘৰা ঘূৰি যাম হাউজৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365